নমস্কাৰ। আজি ভিডিঅ'টো আমি লৈ আহিছোঁ কোনটো কাষ্টত কিমান ভেকেঞ্চি আছে। আমি ইতিমধ্যে টোটেল ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি কোনটো কাষ্টত কিমান ভেকেঞ্চি আছে তাৰ ওপৰত আলোচনা কৰিম। আমাৰ টোটেল ভেকেঞ্চি হ'ল এখন মেট্ৰিক পাছ, যোনখন ফাৰ্ষ্ট পেপাৰ মেট্ৰিক পাছ টোটেল ভেকেঞ্চি হ'ল আপোনাৰ 1088টা। 1088টা আছে আমাৰ টোটেল ভেকেঞ্চি মেট্ৰিক পাছৰ। তাৰে আমাৰ জেনেৰেল কাষ্টত আছে আপোনাৰ 906টা। 906টা জেনেৰেল কাষ্টত আছে আৰু 906টা 93টা আপোনাৰ 93টা মহিলাৰ বাবে সংৰক্ষিত। আৰু যি আমাৰ OBC কাষ্টৰ আছে, OBC কাষ্টৰ আমাৰ 58টা আছে আৰু ওমেনৰ ক্ষেত্ৰত 11টা ৰিজাৰ্ভ আছে। আৰু যিখিনি আমাৰ টি ট্ৰাইবেল, আমাৰ চাহ জনগোষ্ঠী, সেইখিনিৰ বাবে 30টা পদ ৰিজাৰ্ভ আছে আৰু তাৰে 20টা মহিলাৰ বাবে সংৰক্ষিত আছে। এইখনৰ মহিলাৰ কাটঅফটো কমিব। আৰু আমাৰ যিখন SCৰ বেছি পোষ্ট নাই। আমাৰ ফাৰ্ষ্ট পেপাৰত আছে 28টা পোষ্ট আছে। 28টাৰে তাৰে দুটা হ'ল আমাৰ মহিলাৰ বাবে সংৰক্ষিত আছে। আৰু আমাৰ যিখন ST প্লেনৰ ক্ষেত্ৰত আপোনাৰ টোটেল পোষ্ট আছে আমাৰ 34টা, তাৰে 4টা হৈ গ'ল মহিলাৰ বাবে। আৰু আমাৰ যিখন STHৰ ক্ষেত্ৰত 32টা আছে। 32টাৰ তাৰে দুটা হৈ গ'ল আমাৰ মহিলাৰ বাবে। আৰু টোটেল হ'লগৈ আমাৰ 1088টা। আৰু তাৰে 1088ৰ তাৰে 132টা হৈ গ'ল মহিলাৰ বাবে সংৰক্ষিত আছে। আৰু আমাৰ যি ফিজিকেলি হেণ্ডিকেপ PWDৰ বাবে আমাৰ 80টা পোষ্ট সংৰক্ষণ আছে। 80টা পোষ্ট সংৰক্ষণ আছে। তাৰে আমাৰ এইবিলাক হৈছে তেওঁলোকৰ নিজৰটো চাই ল'ব আপোনালোকৰ কোনটোত কিমানটা আছে আমাৰ ফিজিকেলি হেণ্ডিকেপখিনিয়ে। আৰু আমাৰ যোনখিনি এক্স ছাৰ্ভিচমেন যিখিনি কৰ্মৰত হৈ আছে সেইখিনিৰ বাবে মাত্ৰ 3টা পোষ্ট খালী আছে। এইখন হৈছে আমাৰ যোনখন HSLC লেভেলৰ যোনখন আমাৰ মেট্ৰিক পাছ ফাৰ্ষ্ট পেপাৰ, সেইখনৰ পোষ্টৰ ডিটেইলছ ভেকেঞ্চি এইখন আমাৰ কাষ্ট ৱাইজ লৈ অহা হৈছে। আৰু আমি আমাৰ এইখন হৈছে আমাৰ ছেকেণ্ড পেপাৰ, যোনখন 8 লেভেল। তাৰে আমাৰ 8 লেভেলখনত আমাৰ 2102টা আমাৰ ভেকেঞ্চি আছে। তাৰে আমাৰ জেনেৰেল কাষ্টত আছে আপোনাৰ 1304টা আছে আমাৰ জেনেৰেল কাষ্টত। তাৰে আমাৰ 279 আছে মহিলাৰ বাবে। আৰু আমাৰ যোনখন OBC কাষ্টৰ হয়, OBC কাষ্টৰ আমাৰ আছে 347টা। আৰু তাৰে 83টা হৈ গ'ল আমাৰ মহিলাৰ বাবে। আৰু আমাৰ যিখন টি ট্ৰাইবেল, আমাৰ চাহ জনগোষ্ঠী, সেইসকলৰ বাবে 52টা পোষ্ট আছে। 52টাৰে 6টা হৈছে মহিলাৰ বাবে সংৰক্ষিত। আৰু আমাৰ যিখন SC তাৰে পোষ্ট আছে আমাৰ আপোনাৰ 107টা আছে। 107টাৰ তাৰে 12টা হৈছে মহিলাৰ বাবে। আৰু আমাৰ যিখন ST প্লেনৰ ক্ষেত্ৰত আমাৰ ST প্লেনৰ ক্ষেত্ৰত আমাৰ 125টা 125টা, তাৰে মহিলাৰ বাবে 20টা সংৰক্ষিত আছে 20টা। আৰু আমাৰ যিখন আমাৰ ST হিলছৰ ক্ষেত্ৰত 167টা ST হিলছৰ ক্ষেত্ৰত 167টা আছে। তাৰে আমাৰ মহিলাৰ বাবে সংৰক্ষিত আছে আপোনাৰ মহিলাৰ বাবে আমাৰ 36টা। আৰু আমাৰ টোটেল হৈছেগৈ 2102, অৰ্থাৎ 2102টা আছে। তাৰে 436টা আমাৰ মহিলাৰ বাবে সংৰক্ষিত আছে। আৰু আমাৰ এইখিনি হৈছে ফিজিকেলি হেণ্ডিকেপ। আমাৰ যোনখিনি এইখিনি ফিজিকেলি হেণ্ডিকেপ হয়, আমাৰ ফিজিকেলি হেণ্ডিকেপখিনিৰ আছে 118, অৰ্থাৎ 118টা পোষ্ট আছে আমাৰ ফিজিকেলি হেণ্ডিকেপখিনিৰ বাবে। আৰু তাৰে আমাৰ যোনখিনি তেওঁলোকে নিজে চাই ল'ব তেওঁলোকৰ কোনটো হয় ফিজিকেলি হেণ্ডিকেপৰ। আৰু আমাৰ যোনখন এক্স ছাৰ্ভিচমেন, তেওঁলোকৰ বেছি পোষ্ট নাই, 17টা পোষ্ট আছে। আমাৰ যোনখিনি কৰ্মৰত হৈ আছে সেইখিনিৰ বাবে 17টা পোষ্ট আছে। গতিকে আপোনালোকক আমি কাটঅফৰ ভিডিঅ' আগবঢ়াইছোঁ। আৰু আজি আমি গোটেই ডিটেইলছ ভেকেঞ্চি কিমান আছে আমাৰ 2খন পেপাৰৰে লৈ আহিছোঁ। আমাৰ আৰু এটা থাকি গ'ল ITI পাছৰ। আমি ITI পাছৰ কাটঅফ আৰু ভেকেঞ্চিৰ ওপৰত ডিটেইলছ ভিডিঅ' আগবঢ়াম। আমি ITI কাটঅফ বহুত কমিব এবাৰ। আমাৰ যিহেতু 21K আমাৰ কেণ্ডিডেট আছে আৰু পোষ্ট আমাৰ 1800 কিমানটা আছে।
গতিকে সেইখনৰ কাট অফটো বহুত কমি যাব আৰু লগতে নিগেটিভ মাৰ্কিঙো আছে। গতিকে আমাৰ এইবাৰ দেখা যাব যে আমাৰ ফাৰ্ষ্ট পেপাৰ যোনখন ITI লেভেল সেইখনৰ কাট অফটো বহুত কমিব। আপোনালোকে জেনেৰেল কেণ্ডিডেটে 65 মান ধৰি থ'ব পাৰে। 65 মান ধৰিলে আমাৰ যোনখন ITI পাছ সেইখনৰ হয়তো চাকৰি পোৱাৰ সম্ভাৱনা থাকে। আপোনালোকে 55 মান পালে হয়তো কোৱালিফাইড হৈ যাব আমাৰ জেনেৰেল কাষ্টৰ সেইখিনি আমি ডিটেইলছ ভিডিঅ' আগবঢ়াম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।